ঐ নৈ চাপৰি ঐ বহাগৰ বালাগি ঐ কহুৱা বনহালিছে খবৰটো ভাল লাগছে ৰে অৰিজিনেল নে আমাৰ ঘৰৰ পৰা ওলোৱাৰ লগে লগে ৰাস্তাৰ মাজত এটা পোষ্ট দেখিছি না পানেশ্বদা হাতৰ বৰাই চানা দিছি গুড মৰ্নিং সকলোকে নমস্কাৰ গাঁৱত আছো দেখিছা পিছেলছিলো একদম ৰাতিপুৱাৰ পৰা পুৰা ধাৰাসাৰ আজি বৰষুণ আৰু গুৱাহাটীত আজি এনেকুৱা হৈ গৈছে মানে মইতো গুৱাহাটীত নাই গাঁৱত আছো কিন্তু ভিডিঅ' ফটোৱে দেখি আছো মানুহবিলাকৰ ষ্টেটাছত পাই আছো একে দিনতে ৰাতি আন হৈ গৈছে ৰাতিপুৱা 7টা বজাৰ কাহিনী মানে ৰাতি 7টা মানৰ কাহিনী নিচিনা হৈ গৈছে এনেকুৱা মানে অৱস্থাটো যিয়ে নহওক কিবাটো ভালো লাগে এনেকুৱা বতৰ এতিয়া মই অকণমান পথাৰত দিগি যাম এটা অনুসন্ধানত জাপত এটা পলিথিন লৈ লৈছোঁ কিজানি ক'ৰবাত ওজনৰ মাছে আহিছে চাওঁচোন কি হয় নিমিলিও নাই কিজানি আকৌ মিলিয়ে যায় এতিয়া বাৰিষা আহিল মানে গাঁৱত এই মজা বেলেগ আৰু কইলেঙি জাল পাতা চেপা পাতা বহা পাতা থোহা পাতা এইগিলা অনেক কাৰবাৰ ইয়াতে এনেকৈ চাব আহিছোঁ এইগিলাকত একচুৱেলি মাছ আহেই কিন্তু আজি অহা নাই মানে কি পানীয়ে অহা নাই পথাৰত এতিয়া মই আৰু গুৱাহাটীৰ পৰা ঘৰ আহিলোঁ বুলিতো মাছ নাই বুজা নাই নে পথাৰত পানী হ'লিয়ে মাছ আহিব আমাৰ ফালে বাৰু এতিয়ালৈকে ওজনৰ মাছ উঠা নাই মোৰ ভিডিঅ' চাই থকাগিলাকে কওকচোন আপোনালোকৰ ক'ত ওজনৰ মাছ উঠছি ঘৰৰ ওচৰত ক'ৰবাত অনুসন্ধান পালি যাম দিয়ক ৰাতি খপ পিটিম যায় কিজানি ক'ৰবাত দুটা পাওঁৱে বাৰু মাছ নাপালোঁ এটা তামোল পাইছোঁ দে ভাতকেইটা খাই উঠি খাব পাৰিম কিবা এটাতো লাভ হৈছে এইয়া পথাৰৰ পৰা আহি চাহ একাপ খাওঁ বুলি লৈছোঁ মাইকি মিঠা আলু আন এটা নাম কি মই বুজি নাপাওঁ দৰঙতে কয় নে দৰঙৰ চব জেগাত কয় নে নকয় মই নাজানো কিন্তু আমাৰ ফালে আগতে আমি গৰিয়া আলু বুলি কৈছিলোঁ কিহৰ কাৰণে নাজানো মিঠা আলু লাল চাহেদি বিৰাট জুতি লাগে এইটো বস্তু এতিয়া আমাৰ নদীৰ সিপাৰে আমাৰ যিহেতু খেতি মাটি আছে খেতি মাটি আছিল এতিয়া আজিকালি খেতি কৰা নাযায় চব বাঁহে আগুৰি একদম হেৰি কৰি দিলা চুৰ হৈ গ'ল ইয়াতে আমাৰ ক'ৰবাত কল পায় কেতিয়াবা তাৰপিছত বাঁহ চাহ পায় এতিয়া কলবোৰে পুৰঠ হৈ আছে ভত্তা কল নে দেউতা এতিয়া দেউতা আগে মই পাছে মই চেণ্ডেল পিন্ধি অহা নাই দেউতাই চেণ্ডেল পিন্ধি আহিছে ভাল কৰিলে আহি এইটো ভত্তা কল পুৰঠ হৈছে চৰি খাবা অলপ পকা আনে হৈছে দেখোন ৰঙচুৱা হৈছে নেকি অকণমান আগৰকেইটা আৰু এই জেগাখিনিতে মই এখন বাগান বনাইছিলোঁ যাদৱ পায়েং উদ্যান নাম দিছিলোঁ কিবা কিবি গছপুলি ৰুইছিলোঁ কিন্তু ৰোৱা বছৰে বানপানী আহি এটা পুলিও নাপাইছিল 80টামান পুলি লগাইছিলোঁ তো সেইটো এটা দুখজনক কাৰবাৰ এটা পুলিও নাই চব মৰিল আচলতে নদীৰ পানী উঠে কাৰণে চব বস্তু মৰি যায় কল কিছু বাচে বাৰু কলৰ কাৰণে একো পানী চানীৰ প্ৰব্লেম নাই ন সিহঁতৰ বাচি যায় তো তাই এতিয়া খাই আব লাহেকৈ আহিবনে টানবা লাগব এখনত ধৰি এতে আহিল ছিঙিলে কলৰ বাৰী হেৰি নাই গাছবিলাকৰ হেৰি ওজন নাই সেইকাৰণে ছিঙিলা ইমান লাহে টানাৰ পিছতো কলকেইটা বঢ়িয়া হয়নে থকটো সৰু হ'লেও মজা একে নাৰায়ণ পূজাত লগাব লগা কলেই মোটামুটি বঢ়িয়া কল চাইজটো দেখিছেনে এইটো পকিলো হয় নে ঘৰৰ কল এক থোক পাৰা গেল একদম মজাকৈ কল পিঠা খাব লাগিব বঢ়িয়া হ'ব একদম গাভৰু হৈছে কল এই ঝাওবনটো আপোনালোকৰ ফালে আছে নে চাওকচোন আমি ঝাওবন বুলি কওঁ আপোনালোকে কি বুলি কয় এইটো কিন্তু নুফুলে দেই ফুলাটো নহয় এনেকুৱা এটা মানে বঢ়িয়া লাগে আকৌ টাইম পাইছেনে ওজন আছেই তাকেতো দেখা দে কিবা কল থক সৰু কিন্তু ওজন আছে কিবাকে নিব লাগিব দে এনেকৈ আকৌ আগেলি আছে আৰু এডাল বস্তু দেখাওঁ ৰ এই ট্ৰেইন ৰেলগাড়ী লাইডৰ আছোঁ এই আগতে আমি ৰেলগাড়ী বুলি কৈছিলোঁ ইয়াক এইয়া বৈধ্য ডাঙৰ খুব ওলাইছে বৰষুণ দিয়াৰ পিছত বাঁহৰ আগেলি আমি কালেকশ্যন কৰিছোঁ দেউতাই মই এইটো দিম আমি কিহৰ খাই আছিল জিকা ভোল আমাৰ খেতিত জিকা ভোল হৈছে না তাৰ কাৰণে চাং লাগে নহয়
তই নামি আহ কষ্টৰ ফল মিঠা এনেকে নদী দি আগলি টানি দিব লাগিব এতিয়া তাকে এনেকে ভাজি দি লৈ যাওঁ নেকি আগেলি নিয়া হ'ল এবাৰ আকৌ কল লৈ যাই আছো দুটাই এইটোক দাংবা নোৱাৰে অকণমান দিগদাৰ হয় না আৰু দুটাৰ ভৰিখনত বেছি জোন নাপয় বহুতবাৰ ভাঙিছে দুটা 3বাৰ ভাঙিছে ভৰিখন সেইটো কাৰণে আৰু পাতি লগা আছে লোহা আৰু আমাৰ এইখন নদীৰ নাম হৈছে ননৈ নৈ আমি ননৈ বুলিয়ে কওঁ আৰু ননৈ নৈক লৈ বঢ়িয়া গান এটা আছে বিহু গান মানে এইটো নদীক লৈ নহয় কোনটো নদীক লৈ লিখি নাজানো বাৰু কিন্তু হ'লেও আমাৰ হাতৰ নাম ননৈ না তো এনেকুৱা ধৰণৰ হয় ননৈ চাপৰিত ঐ বহাগৰ বালাগি ঐ কহুৱা বনহালিছে ঐ ননৈ চাপৰিত বহাগৰ বালাগি কহুৱা বনহালিছে এয়া ফুটি আৰু নদীৰ পাৰত চলি আমি নিচিলা মাছ খাব লাগিব এতিয়া ঘপকে নদীৰ মাজত এটা বস্তু দেখা পালোঁ কোনোবাই কিবা অতৈ দি পঠাইছে দেই এনেকুৱা আগে পিছে বহুত আহে এই কণী আছে একযোৰ হাঁহৰ হাঁহৰ কণী নাই নল হাঁহৰ কণী একযোৰ আছে এনেকুৱাকৈ বঢ়িয়াকৈ দি পঠাইছে আগতে এটা হাঁহৰ চানা টানাও দিছিল হয়নে এনে বাৰু মিছা নকওঁ সৰু থাকোঁতে পুৰা ধৰি নিছিলোঁ হাঁহৰ চানা দি ঘৰত থৈছোঁ তাৰপিছত কণী নি পেলাই ঘৰত ভাজি খাইছোঁ এইগিলা সৰু থাকোঁতে কৰিছিলোঁ কিন্তু এতিয়া ডাঙৰ হ'লোতো এতিয়া আৰু এইগিলা সেইগিলা দিন গৈছে তাৰমানে এতিয়া আকৌ দিনগিলা বেলেগ বেলেগ হৈ আহিছে এইফালে নদীৰ পাৰৰ দৃশ্য দেখিছি না পানেশ্বৰ দাহঁতৰ বৰাই চানা দিছি এই হাত বঢ়িয়া একদম বঢ়িয়া আৰু দৃশ্য আই চন্দিকা গোসানী তোমালে কল লৈ আহিছোঁ হয় নেকি বঢ়িয়া পিছে হ'লে পিছে এতিয়া নদীত টানি টানি আগেলি লৈ আহিলোঁ আৰু আমাৰ এয়া খেতি একদম দুটা একদম কষ্ট কৰি খেতি সেইদিনাখনে তিয়হ ছিঙিছিল তাৰপিছত নিবে পাৰিলা এয়া ঘৰৰে তিয়হ দেই অলপ বেকেৰা পকৰা হ'লেও ঘৰৰ দেখিছা নাই ভাজ তিয়হৰ চন কম হওক বেছি হওক ঘৰৰ যেতিয়া খেতি থাকিব কি হওক জানেনে এয়া ধৰ তিয়হ দেখছি এই ছিঙিলোঁ এনেকৈ মুচিলোঁ এয়া মুচিলোঁ এয়া ঘৰত তিয়হ পচা চবটো নহ'ল মচনটো দেখাব খুজিছিলোঁ কামুৰি তিয়হটো পচা একবাৰ নহ'ল নাই এইবাৰতো হ'ব পাৰে এয়া ছিঙিলোঁ এবাৰ পচা নলবি দেই ভাই তিতাখিনি পেলাই দিলোঁ এবাৰ বঢ়িয়া আৰু ছিঙিলোঁ এই খালোঁ এয়া হ'ল সুখ বেকাই হওক বোকাই হওক এটা অকণমান বেলেগ ধৰণৰ নেচাৰা আমাৰ লাগছি এনেকুৱা ধুনীয়াকৈ মানে সৰু সৰু জাতটো মানে এইটো দেউতাই কোৱা এইটো কি দেউতাই কৈছে এইটো বোলে চৰকাৰী সঁচ আছিল মানে সৰু মানে খাটা হৈ লেচেৰাটো খাই বেয়া নালাগে কিন্তু পটককৈ বুঢ়া হৈ আছে কিজানি বহুতৰ তাত মোৰ ভিডিঅ' চোৱা মানুহৰ খাটা জাতটো দেখিছেনে খাই বঢ়িয়া বেয়া নালাগে কিন্তু পটককৈ বুঢ়া হৈ এইগিলা লাগি আছে সেইগিলা ইফালে লাগি আছে এনেকৈ এই বুঢ়া হ'লে দেখিছেনে এইয়া এইখিনিহেন মানে চোৱা আমাৰ মায়েনো কিহত লাগছি চাওঁ কি কৈছে ভাই বিলাহী কেঁচা কি বনাবি এতিয়া হয় নেকি কচ মাছ আনিছিল হৈ ফাৰাৰে নেকি তোৰ বেলেগ কাণ ফুলি বা কি নাম এইবিলাকৰ জুনুকা বা ক'ৰ পৰা লৈছা হয় নেকি এইযোৰ চুলি নিয়া আনা নেকি বহুত আজি আকৌ এটা নতুন অনুষ্ঠানলৈকে ওলাইছোঁ বঢ়িয়াকৈ সৰাবাৰী হায়াৰ ছেকেণ্ডেৰী ফিল্ডত মুকলি বিহু প্ৰতিযোগিতা আছে বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল ধুনীয়াকৈ বহি লৈছোঁ অকলে কিন্তু দেউতাই আগবঢ়াব আহিছে মোক ঐ যাওঁ নেকি বাই ধুনীয়াকৈ আগবঢ়াব আহিল এইকেইদিন ধুনীয়াকৈ বিহু অনুষ্ঠান চলি আছে গাঁৱত আছোঁ ভালো লাগি আছে বিভিন্ন অঞ্চলত গৈছোঁ তো সময় পাইছোঁ সেইকাৰণে গৈছোঁ আৰু বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ আহিছে তাতেও যাম
অৰুণাচল নাহৰ লগুণৰ তাৰপিছত এইফালে বোকাজানত মাতিছে কাৰ্বি আলং তো এনেকুৱা আৰু বিভিন্ন আৰু লোকেলো প্ৰগ্ৰেম আছে বাৰু দৰঙৰ চিপাঝাৰ অঞ্চলত বহুত প্ৰগ্ৰেম আছে বহুত ঠাইৰ পৰা নিমন্ত্ৰণ জনাইছে যাই থাকিম লাহে লাহে অকণমান আপোনালোকক দেখাই থাকিম বলক আমাৰ ঘৰৰ পৰা ওলোৱাৰ লগে লগে ৰাস্তাৰ মাজত এটা পোষ্ট দেখিছেনে আমাৰ এটা মথাউৰি মানে দেই ইফালেও অকণমান জেগা ইফালেও অকণমান জেগা কিবাকে গাড়ীখন চাইডেদি নিব পাৰি আসলতে কি আছিল মানে ৰাস্তাটোৰ মানে মথাউৰিটোৰ মাজত পোষ্টটো দিয়া নাছিল পোষ্টটো আছিল মথাউৰিটোৰ চাইডত কিন্তু মথাউৰি যেতিয়া বহল হ'ল পোষ্টটো মাজৰ হৈ থাকিল আমাৰ বিদ্যুৎ বিভাগ ইমানে অকৰ্মণ্য আমাৰ এই অঞ্চলৰ আচৰিত মানে যে মথাউৰিটো বহল হোৱাৰ পিছত একবাৰ যে এইফালে চাব আহিব লাগে একবাৰ যে চাইড ভিজিট দিব লাগে সেইবিলাক তাৰমানে গুৰুত্ব নাই আৰু খালি লাইটৰ বিলটো সময়ত লাগে আৰামছে এটা যে কোনোবা দিনা কাৰোবাৰ কিবা অঘটন নহ'ব আপোনালোকে চাওকচোন একবাৰ চাওক আন্ধাৰ মুন্ধাৰে আহি মাথৰি বুলি এইটো পোষ্টত যদি মানুহ এটা মাৰি দিয়ে মানুহ এটা মৰি নাযাবনে যদি চাইকেলে বা বাইক চাইক বাৰু পতককৈ নহয় কিন্তু চাইকেলেদি হোৱাৰ সম্ভাৱনাটো বহুত বেছি তো যদি পোষ্টত মাৰি দিয়ে মানুহটো মৰি যাব আৰু মৰাৰ পিছতহে তাৰমানে মানুহ এটা মৰিব লাগিব তাৰপিছতহে একশ্যন আৰম্ভ হ'ব ইমানে অকৰ্মণ্য এটা বিভাগ ইমান কৈ আছোঁ কিন্তু আজিলৈকে আহি এই পোষ্টটো ইয়াৰ পৰা উঠাই ছাইডত বহোৱা নাই থেংক ইউ চাহ আৰু মই এইখিনিতে সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ এয়া শ্ৰী নীলোৎপল চলিহা অসমৰ বৰ্তমান সময়ৰ জনপ্ৰিয় ইউটিউবাৰ সকলোৱে হাত চাপৰিৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিব লাগে ইয়াৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক জনাইছোঁ স্বাগতম এইফালে ঘূৰি চাচোন গোটেইকেইটাকে এবাৰ দেখাই দিওঁ কপৌ ফুলটো ভাল লাগছে দেই অৰিজিনেল নে অৰিজিনেল
অনুষ্ঠানবিলাক চাই বিৰাট মজা লাগিল কিন্তু মানে কথাটো হ'ল কি আমি বিহু দলৰ নাচ বেছি উপভোগ কৰিব নাপালোঁ কিয় বিভিন্ন জেগাত মাৰি আহে টাইমৰ খেলি মেলি অকণমান হৈ যায় কিন্তু উপায়ো নাই কিন্তু পৰাপক্ষত টাইমত আহিব পাৰিলে ভাল ৰাইজখিনিও ৰখি থাকে কিন্তু মুকলি বিহুৰ ক্ষেত্ৰত মই যিমান দেখিছোঁ তেনেকুৱাই হয় টিমবিলাকে 8টাত আহিম বুলি কয় আহি পায় 11টা 12টা বজাত তেনেকুৱাও হয় কিন্তু তেওঁলোকৰো উপায় নাই কিন্তু আকৌ ৰাইজখিনিও ৰখি থাকে তেনেকুৱা ধৰণৰ হৈ যায় আৰু কথাবিলাক যি নহওক ভাল লাগিল মই 3টামান দল চালোঁ খুব মুকলি বিহু মানে বিৰাট মজা লাগিল খুব ধুনীয়াকৈ আয়োজন কৰিছে হাল্লা হুলস্থুল মাৰ পিট বোলা বস্তু একো নাই আচলতে বিহু বুলি ক'লে ফাংচনতকৈ এই মুকলি বিহুৰ পৰিৱেশটো বেছি আমোদজনক দেই মোৰ ফালৰ পৰা মই কৈছোঁ বিহু আচলতে এয়াহে বিহু এয়া ভাল লাগিল আকৌ এইকেইদিনত আৰু ক'ত অনুষ্ঠানত যাওঁ মই আপোনালোকক দেখুৱাই থাকিম দৰঙীয়া